হয়, যোৱা এপ্ৰিল মাহৰ 4 তাৰিখে আমি শিৱসাগৰত আহোমৰ প্ৰায় 10টা সংগঠন একত্ৰিত হৈ আহোম জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু সেই সভাখন হোৱাৰ পিছতে আমি দেখিছিলোঁ শিৱসাগৰ কিছু সাংবাদিকে গৌৰৱ গগৈ তাৰ পিছদিনাখন এখন সভা আছিলে, সেই সভাখন বৰ্জন কৰাৰ কথা বা গৌৰৱ গগৈ বৰ্জন কৰাৰ কথা কিছুমান সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিলে। আমি টাই আহোম যুৱ পৰিষদে স্পষ্ট কৰি দিওঁ যে আমি টাই আহোম যুৱ পৰিষদে সেই শিৱসাগৰত হোৱা কংগ্ৰেছৰ সভাখনত আমাক কোনো কংগ্ৰেছে নিমন্ত্ৰণ জনোৱা নাছিলে। আৰু আমি সেই সভাখনত কিন্তু এটা কথা আমি জানিছিলোঁ, শিৱসাগৰ জিলাৰ কংগ্ৰেছৰ সাংগঠনিক সম্পাদকে সেই সভাখনলৈ আহোমৰ কেইটামান সংগঠনক নিমন্ত্ৰণ জনোৱাৰ কাৰণে সেই সভাখনে বৰ্জন কৰিছিলে। কিন্তু গৌৰৱ গগৈক বৰ্জনৰ কথাটো উলিয়াই পানি আহোম জনগোষ্ঠীৰ মাজত গৌৰৱ গগৈক কিন্তু হলঠেকত পেলাবলৈ চেষ্টা কৰিছিলে। আৰু এটা কথা, আজি আমি টাই আহোম যুৱ পৰিষদে কেইটামান কথা স্পষ্ট আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰোঁ। আমি দেখিছোঁ গৌৰৱ গগৈ আৰু তপন গগৈ এই দুজন ব্যক্তিৰ কথা আমি কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। গৌৰৱ গগৈয়ে সদনত তেওঁ এটা কথা স্পষ্ট কৰিছিলে, টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন কৰিছিলে। আৰু আমি সেইদিনা সংবাদমেলতো কৈছিলোঁ যে তেওঁলোকৰ স্থিতি তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। গৌৰৱ গগৈ এটা কথা আমাক অৱগত কৰাইছে বা অসমবাসীক অৱগত কৰাইছে, তেওঁৰ যি স্থিতি সেই স্থিতি এতিয়াও অটল হৈ আছে। আমি এটা কথা ক'ব লাগিব, তপন গগৈ ডাঙৰীয়াই কিয় নিমাত হৈ আছে। যেতিয়া কা আন্দোলনৰ কথা তপন গগৈক সোধা হৈছিলে তেতিয়া তেওঁ কৈছিলে 6 জনগোষ্ঠীকৰণৰ প্ৰসংগটো তেওঁ কথা কয়। কিন্তু এতিয়া কথাটো হ'ল, তেওঁ 6 জনগোষ্ঠীৰ প্ৰসংগ যেতিয়া কা আন্দোলনৰ সময়ত কৈছিলে, তেওঁ কিন্তু দিল্লীত সদনত কিন্তু এই কথাটো কোনোদিনে উত্থাপন কৰা নেদেখিলোঁ। তেনে ক্ষেত্ৰত লুৰিণজ্যোতি গগৈয়েও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো কৈছে। যদি তেওঁ নিৰ্বাচনত জিকে, প্ৰথমতে গৈ তেওঁ সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো উত্থাপন কৰিব। আমি আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীৰ লোকসকলক এটা আহ্বান জনাইছোঁ, আপোনালোকে এইবাৰ নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰক, যাতে 6 জনগোষ্ঠীয়ে যাতে জনজাতিকৰণৰ ক্ষেত্ৰত এই যিসকল প্ৰতিনিধিয়ে বা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ পৰা যাতে আমি সৎসাহসেৰে দিল্লীত গৈ পানি সদনত টেবুল ঢকিয়াই পানি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা ব্যক্তিসকলকহে আমি ভোট দিবলৈ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। ইতিমধ্যে নিৰ্বাচন দিন একেবাৰে সমাগত। বিভিন্ন মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাইছোঁ আহোম সংগঠনবিলাক বিভ্ৰান্তিত পৰা আমি দেখিবলৈ পাইছোঁ, যে মানে এটা বিভ্ৰান্তি সৃষ্টি কৰাৰ আমি দেখিবলৈ পাইছোঁ। আমাৰ আহোম সংগঠনবিলাকে বহুদিনা শিৱসাগৰত একত্ৰিতভাৱে এখন সভা অনুষ্ঠিত কৰিছিল। সভাখনৰ অন্তত বিষয়টো হৈছিল এটা বিষয় আলোচনা, কিন্তু বাহিৰত আহি এটা ৰহণ সানি বেলেগ এটা প্ৰচাৰ হোৱা আমি ইতিমধ্যে দেখিবলৈ পালোঁ। তাৰ কথা ইতিমধ্যে আমাৰ টাইপাৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই ডাঙৰীয়াই স্পষ্ট কৰি দিলে যে কি কাৰণে আমি কেনেদৰে মিটিংখনত বহিছিলোঁ বা আমাৰ স্থিতি কি কথাখিনি আপোনালোকে সকলোৱে জ্ঞাত। এতিয়া আমাৰ কথা হ'ল কি, আমি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈক কিয় ভোট দিব লাগে, এই কথাটো আমাৰ যদি আহোম সম্প্ৰদায় বা 6 জনগোষ্ঠীৰ লোকে যদি আমাক প্ৰশ্ন উত্থাপন কৰে, তেতিয়াহ'লে আমি ক'ব লাগিব যে আমি বাৰম্বাৰ কৈ আছিলোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা যিজন ব্যক্তিয়ে প্ৰথমতে মাত মাতিব বা তেওঁ সদনত উত্থাপন কৰিম বুলি আমাক জনাব, তেওঁ স্পষ্টীকৰণ দিব, সেই তেনেখন ব্যক্তিকহে আমি ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ। গতিকে আমি দেখিবলৈ পাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত মানে তেওঁৰ স্থিতি ৰাজহুৱা কৰিছে। আৰু আমি আশাবাদী, তেওঁ যি সবল নেতৃত্ব, তেওঁ টেবুল ঢকিয়াই সদনত যেতিয়া তেওঁ এই বিষয়খিনি উত্থাপন কৰিব, যি চৰকাৰে নাহক লাগে এই কথাখিনি কিন্তু আলোচনা কৰিবলৈ বাধ্য হ'ব বুলি আমি আশাবাদী। ঠিক তেনেদৰে আমি যদি ডিব্ৰুগড় লোকসভা সমষ্টিত আমি চাওঁ, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত আমাৰ যিটো স্থিতি, তেওঁ ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন সভা সমিতিতে হওক এই কথাকেইটা স্পষ্ট কৰিছে। আৰু আমি সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত যদি চাওঁ, তেওঁ নীৰৱ ভূমিকা পালন কৰিছে। আৰু আমি আগতেও কৈছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ গৈছে, অসমৰ মুখ্যমন্ত্ৰী হৈছে, কেবিনেট মন্ত্ৰী হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, সাংসদ MLA চব তেওঁ হ'ল, তেওঁৰ পৰা আৰু হ'বলগীয়া নাই। গতিকে এই সময়ত আমাৰ অহা 19 তাৰিখে কাক ভোট দিব, আহোমৰ জনসাধাৰণে কাক ভোট দিব বা 6 জনগোষ্ঠীৰ জনসাধাৰণে কাক ভোট দিব, এই সিদ্ধান্ত কিন্তু তেওঁলোকৰ লোৱাৰ সময় আহি পৰিছে। আমি আহ্বান জনাইছোঁ যে বিবেক ভোট পৰিধান কৰক আপোনালোকে, যাতে আমাৰ যি সমস্যা, আমাৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি সমস্যা, এই সমস্যা যাতে আমি সফল হওঁ, এই ক্ষেত্ৰত আপোনালোকে উপযুক্ত প্ৰাৰ্থীক ভোট প্ৰদান কৰিবৰ কাৰণে আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা পুনৰবাৰ ৰাজ্যলৈ আমি আহ্বান জনাইছোঁ।